হয় বন্ধুসকল, আপোনালোক কেনে আছে? আশা কৰোঁ নিশ্চয় ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি 2-3 দিনৰ পৰা ইনষ্টাগ্ৰামত এটা ভিডিঅ' ট্ৰেণ্ডিঙত চলি আছে। এগিলাচ পানীৰ মাজত কোনোবাই ৰং দিয়ে, কোনোবাই হলদি গুড়া দিয়ে, এনেকুৱা দি পেলাই এটা ভিডিঅ' ট্ৰেণ্ডিঙত চলি আছে। এই ভিডিঅ'টো আমি আজি বনাবলৈ চেষ্টা কৰিম আৰু এইটো সঁচাই প্ৰচেছ কৰে নে নাই আপোনালোকক লাইভ প্ৰুফ দেখাবলৈ যত্ন কৰিম আৰু আপোনালোক আমাৰ লগতে থাকিব বুলি আশা কৰিছোঁ। আৰু সেয়ে আপোনালোকে চাব পাৰে, সেই উদ্দেশ্যত আমি এগিলাচ পানী লৈ লৈছোঁ আৰু পানীকেইটা পূৰা ফিল্টাৰৰ পানী লৈছোঁ যাতে অসুবিধা নহয়। আৰু ইয়াত চাব পাৰে আপোনালোকে আমি এটা হলদৰ গুড়া লৈছোঁ, কাৰণ আমাৰ তাত ৰং নাই, সেইকাৰণে হলদৰে কাম চলাম আৰু আপোনালোকক লাইভ প্ৰচেছ দেখাবলৈ যত্ন কৰিম। আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'টো প্ৰথম চাই আছে তেনেহ'লে শীঘ্ৰেই ফ'ল' কৰিব বুলি আশা কৰিছোঁ আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। এইটো সঁচা নে মিছা, কাম কৰে নে নাই, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। সেয়ে মই মোবাইলৰ ফ্লেছটো জ্বলাই ৰাখিছোঁ এটা টুলত ৰাখিছোঁ, আপোনালোকে চাব পাৰে। আৰু গিলাচৰ তলত কিবা লাগিছে, সেইকাৰণে মুচি আছোঁ। মুচি পেলাই আপোনালোকে চাব পাৰে গিলাচটো মোবাইলৰ কেমেৰাৰ ওপৰত ৰাখিছোঁ আৰু আপোনালোকে চাই থাকক, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আমি এতিয়া বাল্বটো অফ কৰিছোঁ, কাৰণ আন্ধাৰত বহুত ধুনীয়া হয়, সেইকাৰণে আন্ধাৰ কৰিছোঁ। আপোনালোকে চাব পাৰে, আপোনালোকক সম্পূৰ্ণ দেখাবৰ কাৰণে আমি পূৰা যত্ন কৰিম আৰু আপোনালোকে এটা শ্বেয়াৰ আৰু লাইক কমেণ্ট কৰিম। আৰু আপোনালোকে চাব পাৰে আমি ঢালি আছোঁ কেনেকৈ আৰু তললৈ কেনেকৈ আহি আছে, আপোনালোকে চাব পাৰে কিমান ধুনীয়া লাগিছে আৰু ছাইডৰ পৰা কেনেকৈ আহিছে আপোনালোকক সেইটো দেখাবলৈ যত্ন কৰিম। আৰু ইয়াত দেখা পাইছে ছাইডৰ দৃশ্য, সঁচাই ভিডিঅ'ৰ নিচিনাই কাম কৰে। ভিডিঅ'ত যেনেকুৱা দেখাইছে তেনেকুৱা হৈ আছে আৰু আপোনালোকেও এনেকুৱা ঘৰত বনাবলৈ চেষ্টা কৰিব আৰু এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব। ধন্যবাদ।